বন্ধুসকল আধা ঘণ্টা হৈ গ'ল আৰু আমাৰ এই মাছৰ যিটো ৰেচিপি আছিলে ৰেডি পুৰা দেখিছেনে একদম বঢ়িয়াকৈ হৈ গ'ল। নমস্কাৰ বন্ধুসকল, আৰু আজি বনাবলৈ লৈছোঁ একদম বঢ়িয়া এটা ৰেচিপি আৰু এটা খুব ধুনীয়া লোকেশ্যনত। এইফালে চব ধুনীয়াকৈ নৈ চৈ আছে, বঢ়িয়া লাগিছে। আৰু এইফালে দেখিছেনে একদম ডাঙৰ ডাঙৰ মাছৰ মূৰ আৰু মাছৰ মূৰৰ ৰেচিপি বনাম। আৰু এইফালে ধুনীয়াকৈ এইফালে বিলাহী চিলাহী ধুনীয়াকৈ গুচাই আছোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ গোটাই মেলি আপোনালোকক মানে বঢ়িয়াকৈ দেখাই আছোঁ, চাই থাকিব। আৰু বন্ধুসকল এইফালে আমাৰ পুৰা একদম চৌকা আমি ৰেডি কৰি ল'লোঁ। আৰু এইফালে ধুনীয়াকৈ এইফালে চচপেন পাতি লৈছোঁ। আৰু এইফালে আমাৰ চব ৰেডি, এইবোৰ পিঁয়াজ চিয়াজ কাটি চব ৰেডি। এতিয়া আমি বনাম। আৰু বন্ধুসকল এতিয়া আমি দিম তেল। এইফালে পুৰা ৰেডি দেখিছেনে? এতিয়া আমি দি দিম ইয়াতে তেল, বঢ়িয়াকৈ মিঠাতেল দি দিলোঁ। দিম ইয়াতে পিঁয়াজ, মেলি দি দিলোঁ পিঁয়াজ। বন্ধুসকল এতিয়া আমি দিম ইয়াতে বিলাহী, জলকীয়া, আদা নহৰু এইফালে দিছে আৰু ধনিয়া একেলগে দি দিম। আৰু বন্ধুসকল এবাৰ লোকেশ্যনটো চব কি ধুনীয়া লোকেশ্যন। এফালে আছে নৈ আৰু এইফালে ধুনীয়াকৈ পাৰ্টি চাৰ্টি কৰি আছে। এইফালে বঢ়িয়াকৈ দেখিছেনে বঢ়িয়াকৈ। আৰু এইফালে আমাৰ খানা ৰেডি হৈ আছে, আমাৰ প্ৰায় ৰেডি হৈ আছে। ইয়াত চব দেখিছেনে ধুনীয়াকৈ এইফালে হৈছে। এইখিনি অলপ ধুনীয়াকৈ জুলীয়া টাইপ হৈ গ'লেই ইয়াত আমি মাছখিনি দি দিম। বন্ধুসকল এতিয়া আমি এইখিনি দিম মছলা, ৰঙা জলকীয়া, জিৰা, ধনিয়া, গৰম মছলা, এইফালে নিমখ আৰু হালধি। আৰু ফাইনেলি এইখিনি মছলাখিনি ইয়াত দি দিলোঁ। বঢ়িয়া আৰু এটা স্মেল, ধুনীয়া স্মেল এটা আহিছে বন্ধুসকল, বঢ়িয়া এটা স্মেল আহিছে। আৰু খুব ধুনীয়া এটা লোকেশ্যনত বনাই আছোঁ, মজা লাগিছে। আৰু এতিয়া দিবলৈ লৈছোঁ পানী। এইফালে এতিয়া অলপ ঢাকি দিওঁ, তাৰপিছত মাছৰ মূৰখিনি এতিয়া দি আমি ইয়াতে মাছৰ মূৰ দেখিছেনে কিমান ডাঙৰ ডাঙৰ, ৱাও। আৰু এইফালে ধুনীয়াকৈ এইখিনি অলপ গৰম হৈছে আৰু ইয়াতে দি দিম মাছৰ মূৰকেইটা এয়া। আৰু বন্ধুসকল এইখিনি আধা ঘণ্টামানৰ কাৰণে ধুনীয়াকৈ কম ষ্টিমত দি থৈছোঁ। আৰু এইখিনি আধা ঘণ্টা হৈ যাওক, তাৰপিছত ধুনীয়াকৈ উলিয়াই মেলি খাম, আপোনালোককো দেখাম। তো চাই থাকোঁ ভিডিঅ'টো শেষলৈ। বন্ধুসকল আধা ঘণ্টা হৈ গ'ল আৰু আমাৰ এই মাছৰ যিটো ৰেচিপি আছিলে ৰেডি পুৰা দেখিছেনে একদম বঢ়িয়াকৈ হৈ গ'ল। আৰু বন্ধুসকল ফাইনেলি আমাৰ মাছ একদম ৰেডি। চাওঁ অকণমান কেনেকুৱা হৈছে। আৰু এতিয়া খামেই আৰু চাবলৈ নাই। এয়া চাওক, দেখিছেনে? আৰু এতিয়া লৈ যাওঁ ইয়াক ডাল, একদম এইফালে টেবুল ৰেডি কৰি দিছোঁ, একদম কুণ্ডা এটা। এইফালে দেখাই দিয়া। আৰু বন্ধুসকল পুৰা গৰম হৈছে দেখিছে, অলপ গ্ৰেভি অলপ লৈ লওঁ। দেখিছে পানীটো পুৰা শুকাই গ'ল। একদম কোমল পিচ। বিলাহী, পিঁয়াজ, বিলাহী, জলকীয়া। মজা হৈছে, মজা। আৰু বন্ধুসকল এই মাছৰ ৰেচিপিটো খুবেই ধুনীয়া হৈছে, খুবেই ধুনীয়া। আপোনালোকে কোনে কোনে এনেকৈ মাছৰ মূৰ, ডাঙৰ মাছৰ মূৰ এনেকৈ খাই ভাল পায়। এইকেইটা 1 কেজি ওজনৰ আছিলে দুইটা, মানে আল্টিমেট টেষ্ট হ'ল বন্ধুসকল। আৰু এইখিনি ধুনীয়াকৈ এটা ভাতৰ লগত খাম,
ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আহি দিব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ তেতিয়ালৈকে আজিলৈ বাই বাই